নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে কুশলে আছে। আজি আমাৰ টিকলা বেটাৰ ভেকচিন দিয়াৰ দিন, গতিকে আমি স্কুলৰ পৰা ওলালোঁ, আকৌ টিকলাক লৈ ৰিক্সাত উঠিছোঁ। ভেকচিন দিবলৈ যাম এতিয়া। তো সি গম পোৱা নাছিলে, কিন্তু এতিয়া গম পাই অকণমান ভয় খাইছে, যদিও অকণমান মনত সাহস গোটাই লৈছে, কাৰণ কান্দিলে বোলে ছোৱালী বুলি ক'ব, সেইকাৰণে সি নাকান্দে বুলি কৈ আছে। তো আমি এনেকৈ ৰিক্সাত আহি এতিয়া আমি মেডিকেল পালোঁ। এতিয়া যাম মেডিকেলৰ ভিতৰলৈ। তো ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। ইয়াত বহি আছে ৰিচিপশ্যনত এখেতো একচুৱেলি ভিডিঅ' চিডিঅ' ইউটিউবত দিয়ে। তেওঁ কিন্তু আমাক বহুত হেল্প কৰিলে। তেখেতে ক'লে মানে বেজীটো দিয়াৰ কথা বতৰা তেখেতৰ লগতে পাতিলোঁ আমি। তো পাতি মেলি আমি এতিয়া ভিতৰলৈকে সোমাই আহিলোঁ। ইয়াত আছে বাইদেউসকল বহি। তেওঁলোকে ক'লে ঠিকে আছে, এতিয়া আহিলা, মানুহ চানুহ এতিয়াতো কমেই আছে, গতিকে ধুনীয়াকৈ বেজীটো ধুনীয়াকৈ সোনকালে দিব পাৰিবা। তেনেকৈ কোৱাত আমিও ভিতৰলৈকে সোমাই আহিলোঁ। আৰু এতিয়া বেটাইটো পূৰা একদম বিন্দাছ আছে, ভয় নোখোৱাৰ নিচিনা হৈ আছে, দেখাই আছে মানে। কিন্তু মোৰতো অকণমান ভয়ে লাগি আছে, কি যে কৰিব। সেয়া চাওক কি ধুনীয়াকৈ হাত দাঙি দিছে, মানে বাহুবলী হৈছে মানে সি। আয়ো এতিয়া যে বেজীটো উলিয়াওঁতেও মোৰ যে এনেকুৱা ভয় লাগিছে নহয়। মই কৈছোঁ বাইদেউসকল আপোনালোকে ধৰি দিয়ক, মইতো নোৱাৰিম। মই আগতেও তাৰ সৰু যিকেইটা 1.5 বছৰৰ 9 মাহৰ যিবিলাক বেজী আছিলে, মই সেইবোৰ সদায় আইতাককে ধৰোঁ। ইছৰাম কেনেকৈ ফুটাই দিছে, মা হৈয়ে গ'ল পটককৈ। বাইদেউজনীও ভাল আছিলে, হাতখন বহুত ভাল, পটককৈ দিছে। সি ইমান গম নাপালে, নিবিষালে চাগে, সি কিন্তু কন্দা নাই। আৰু এতিয়া ধুনীয়াকৈ বুটাম চুটাম মাৰি আছে, কেনেকৈ বিন্দাছ আছে চাওকচোন। আয়ো টিকলাটো আজি যে বিষাব, বাইদেউহঁতে কৈছে জ্বৰ উঠিব, বিষাব বুলি। যি নহওক, কাম এটা হৈ গ'ল বাৰু। তাক দিবলগীয়া আছিলে যেতিয়া, দিবতো লাগিবই বয়সত। এতিয়া আকৌ বোলে ওজন চাই, এইয়া চাওক ওজন চাই আছে সি, কিমান 22 নে কিমান হৈছে তাৰ ওজন। নাই একো ভয় চয় কৰা নাই সি, উল্টা মইহে ভয়তে মানে ইমান হেৰি কৰি আছোঁ। তাৰপিছত মোক ক'লে আপুনিও চাই লওক ওজনটো। ময়ো উঠি দিলোঁ ওজন জোখাখনত। তো এতিয়া ওজন আছিলে মোৰ 55। তেওঁলোকে কৈ আছে আমাতকৈ কম আছে, আৰু বাচ্ছাৰ মাক হয়, এনেকৈ ওজন কেনেকৈ মেইনটেইন কৰিছে। মই বোলো কৰিছোঁ, আৰু কষ্টও হয় বাৰু অলপমান, কাম চাম কৰি তেনেকৈ। ইমান শকত হোৱা নাই বাৰু এতিয়ালৈকে, ঠিকে আছে ওজন। তো এতিয়া আমি বেগ চেগ লৈ কাৰ্ডখন লৈ ল'লোঁ, লৈ পেলাই এতিয়া আমি এতিয়া ঘৰতে যাম। বাহিৰলৈ আহিলোঁ। এতিয়া টিকলাই আকৌ এতিয়া বল জুখি আছে, বল দেখাই আছে, মানে সি একো হোৱা নাই মানে তাৰ। তো এতিয়া আহি পেলাই আমি এতিয়া ৰিক্সা এখনত উঠি ল'লোঁ। উঠি কিনে এতিয়া ঘৰলৈ যাম আৰু। কেনেকৈ চাই আছে, আজি জ্বৰ উঠিব বুলি মোৰ টেনশ্যন হৈ আছে। জ্বৰ উঠিলে যে অকলে কেনেকৈ ৰাখিম তাক। এতিয়া আকৌ চাওকচোন, ঘৰত আহি বাইদেউসকলে কৈছিলে যে ঠাণ্ডা পানী লগাব, তো তাক একেবাৰে আইচটোৱে লগা হ'ল। এনেও সদায় কৈয়ে আছিলে, এতিয়া অলপ গৰম অহাৰ পৰা মানে আইচ লগাব স্কুলৰ পৰা আহি। এতিয়া আৰু আজি সুবিধা পাই গৈছে, আইচে লগাই আছে আৰু। নিজে নিজৰ কেয়াৰ লৈ আছে, চাওকচোন কেনেকৈ টিকলাটোৱে। আয়ো দেহি, এতিয়া নিজৰ কেয়াৰ লৈ আছে। তেনেহ'লে ভিডিঅ'টো চাই কেনে পালে জনাব। বাই বাই।